মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা অৰ্থাৎ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নম্বৰ 4 দেশ আৰু মহাদেশৰ কথা জাপান পাঠটিৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। তোমালোক যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছা আৰু ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে সহজতে পাই থাকিব পাৰা। অনুশীলনী 1 পৃষ্ঠা নম্বৰ 32। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? উত্তৰ, পৃথিৱীৰ মহাদেশবোৰৰ নাম হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। প্ৰশ্ন খ, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশখনৰ নাম কি? উত্তৰ, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশখনৰ নাম হৈছে ওচেনিয়া। প্ৰশ্ন গ, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? উত্তৰ, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা। প্ৰশ্ন ঘ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? উত্তৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল ছাহাৰা মৰুভূমি। প্ৰশ্ন ঙ, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী। প্ৰশ্ন প্ৰথম ছ, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন। দ্বিতীয় ছ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ল এছিয়া মহাদেশ। প্ৰশ্ন 2, চমুটোকা লিখা। ক, এছিয়া মহাদেশ, খ, ইউৰোপ মহাদেশ, গ, আফ্ৰিকা মহাদেশ, ঘ, উত্তৰ আমেৰিকা। এছিয়া মহাদেশ। উত্তৰ, এছিয়া মহাদেশ হ'ল বিশ্বৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3 অৰ্থাৎ 1/3 সেই মহাদেশখনে সামৰি আছে। সেই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এছিয়া মহাদেশখনতে থকা আমাৰ দেশ ভাৰতৰ উত্তৰে হিমালয় পৰ্বতমালা অৱস্থিত। ইয়াৰ উত্তৰ পশ্চিম অংশত উত্তৰা দক্ষিণাকৈ আছে উৰাল পৰ্বতমালা। খ, ইউৰোপ মহাদেশ। উত্তৰ, ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। সেই মহাদেশখন এছিয়া মহাদেশখনৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা। গ, আফ্ৰিকা মহাদেশ। উত্তৰ, এছিয়া মহাদেশৰ পাছতেই দ্বিতীয় বৃহত্তম মহাদেশখন হৈছে আফ্ৰিকা মহাদেশ। এই মহাদেশখনৰ ঠিক সোঁ মাজেদি বিষুৱ ৰেখা পাৰ হৈ গৈছে।
গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলাৰ্ধতে প্ৰায় সমানভাৱে বিস্তৃত হৈ আছে। সেইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে। বিষুৱীয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ। পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী এই মহাদেশতে আছে। ঘ. উত্তৰ আমেৰিকা। উত্তৰ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হৈছে উত্তৰ আমেৰিকা। এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাৰ অন্তৰ্গত। মহাদেশখনক তিনিটা মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দেশ দুয়োখনে উত্তৰ আমেৰিকাৰ প্ৰায় ৭৫% আগুৰি আছে। এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা হাবি আৰু ওখ ঘাঁহনি অঞ্চলো আছে। অনুশীলনী ২ পৃষ্ঠা নম্বৰ 38। প্ৰশ্ন ১ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা। উত্তৰ জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব হৈছে জাপান এখন সম্পূৰ্ণৰূপে দ্বীপ দেশ। দ্বিতীয়তে জাপান এখন পৰ্বত পাহাৰেৰে আগুৰা দেশ। প্ৰশ্ন খ জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? উত্তৰ জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হনচুৱে হৈছে আটাইতকৈ ডাঙৰ। প্ৰশ্ন গ জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। উত্তৰ জাপানৰ এখন সমতল ভূমিৰ নাম হৈছে কাণ্টো। প্ৰশ্ন ঘ জাপানত অনুভূত ঋতুকেইটা কি কি? উত্তৰ জাপানত অনুভূত হোৱা ঋতুকেইটা হৈছে শীত, গ্ৰীষ্ম আৰু শৰৎ। প্ৰশ্ন ঙ কোনটো ঋতুক ফল বুলি কোৱা হয়? উত্তৰ জাপানৰ শৰৎ ঋতুক ফল বুলি কোৱা হয়। শৰৎকালত ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহত গৰম কমি আহে আৰু খেতি-বাতি চপোৱাৰ সময়। গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ হয়। সেইবাবে বছৰৰ সেই সময়ছোৱাক ফল বুলি কোৱা হয়। প্ৰশ্ন প্ৰথম ছ জাপানৰ ক'ত ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? উত্তৰ জাপানৰ উত্তৰৰ হকাইডো অঞ্চলত সৰলবৰ্গীয় গছৰ প্ৰাধান্য বেছি। হনচু দ্বীপৰ উচ্চ এলেকাবোৰতো সৰলবৰ্গীয় গছৰ অৰণ্য আছে। দ্বিতীয় ছ জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? উত্তৰ জাপানৰ বেছিভাগ মানুহে শ্বিন্টো ধৰ্ম পালন কৰে। প্ৰশ্ন জ জাপানত শিক্ষিত হাৰ কিমান? উত্তৰ জাপানত শিক্ষিত হাৰ 99%। প্ৰশ্ন ২ জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? উত্তৰ জাপান দেশখন সৰু বৰ বহুতো দ্বীপৰ সমষ্টি। জাপান প্ৰায় 14,000 দ্বীপৰ সমষ্টি। সেইবাবে জাপানক দ্বীপ দেশ বুলি কোৱা হয়।
ইয়াৰে 250টা দ্বীপত জনবসতি আছে। তাৰ ভিতৰত হকাইডো, হনচু, কিউছু, চিক্কু এই 4টা দ্বীপ প্ৰধান। প্ৰশ্ন 3 জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। উত্তৰ জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টকিঅ' মহানগৰৰ পৰা কিউছু উত্তৰ অংশ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ জুৰি আছে। জাপানৰ উদ্যোগবোৰৰ ভিতৰত লো-তীখাৰ উদ্যোগ, জাহাজ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণৰ উদ্যোগ, বয়ন উদ্যোগেই প্ৰধান। জাপান দেশখন যদিও উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া, কেঁচামালৰ ক্ষেত্ৰত কিন্তু দেশখন ইমান চহকী নহয়। প্ৰয়োজনীয় বেছিভাগ কেঁচামালে জাপানে অন্য দেশৰ পৰা আমদানি কৰে। এতিয়া আমি আলোচনা কৰিম পাঠটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ। প্ৰশ্ন 1 কোনখন মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত? উত্তৰ আমেৰিকা। প্ৰশ্ন 2 জাপানৰ ৰাজধানী কি? উত্তৰ জাপানৰ ৰাজধানী টকিঅ'। প্ৰশ্ন 3 পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰ আফ্ৰিকা মহাদেশ। প্ৰশ্ন 4 জাপান দেশখনৰ সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্ৰ কিমান শতাংশ? উত্তৰ 15%। প্ৰশ্ন 5 জাপানৰ গ্ৰামাঞ্চল বা গাঁওক কি বোলা হয়? উত্তৰ ইনাকা। জাপানৰ গ্ৰামাঞ্চল বা গাঁওখনক কোৱা হয় ইনাকা। প্ৰশ্ন 6 জাপান দেশৰ প্ৰায় কিমান শতাংশ ঠাই অৰণ্যই আৱৰি আছে? উত্তৰ 65%। প্ৰশ্ন 7 জাপান দেশৰ প্ৰায় কিমান শতাংশ লোক নগৰত বসবাস কৰে? উত্তৰ 90%। প্ৰশ্ন 8 জাপানৰ মুঠ মাটিকালি কিমান? উত্তৰ জাপানৰ মুঠ মাটিকালি 3,77,976 বৰ্গ কিলোমিটাৰ। প্ৰশ্ন 9 জাপান কোনখন মহাদেশৰ অন্তৰ্গত? উত্তৰ এছিয়া মহাদেশত। প্ৰশ্ন 10 ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম কি? উত্তৰ আল্পছ। প্ৰশ্ন 11 ওচেনিয়া মহাদেশৰ প্ৰধান ভূখণ্ড দুটা লিখা। উত্তৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হ'ল ওচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড। প্ৰশ্ন 12 জাপান দ্বীপপুঞ্জ কি মহাসাগৰত অৱস্থিত? উত্তৰ প্ৰশান্ত মহাসাগৰত। প্ৰশ্ন 13 জাপানৰ পৰম্পৰাগত ধৰ্ম কি? উত্তৰ জাপানৰ পৰম্পৰাগত ধৰ্ম হৈছে চিন্তো। 15 উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালাৰ নাম কি? উত্তৰ ৰকি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।